ধুবুৰীৰ ৰকিবুল হুছেইনৰ কাৰণে মই কিমান খাটিছিলো আপোনালোকে চবেই জানে। এই যে খাটিলো, ৰকিবুল হুছেইনে বাৰু সংসদত এতিয়ালৈকে অসমৰ বিষয়ে কি কৰিছে বাৰু কওকচোন মোক, ভূমিকাটো কওকচোন বাৰু অসমত। মই সেইকাৰণে কৈছো যে কংগ্ৰেছক আমি ভোট দিওঁ, কংগ্ৰেছক আমি লাগি দিওঁ, কংগ্ৰেছক আমি সহায় কৰো, কিন্তু তাৰ পৰাতো ফলাফল নাই, একো ফলাফল নাই। কিন্তু মই আকৌ আপোনালোকক এইটো কথা স্পষ্ট কৰি দিছো যে আমাৰ দলত এতিয়ালৈকে কংগ্ৰেছক সহায় কৰিব নকৰিব কোনো সিদ্ধান্ত হোৱা নাই। একাংশই কৈছে যে নাই, ৰাইজৰ দলে অকলে এইবাৰ আকৌ অকলে খেলিব লাগে হেৰিয়াত নগাঁৱত, নগাঁৱত অকলে খেলিব লাগে একাংশই কৈছে। মই কৈছো যে নাই নাই, ইলেকশ্যন চিলেকশ্যন খেলিব নালাগে, বাদ দে। কাইলৈ এই বিষয়টোক লৈ আলোচনা আছে আমাৰ কেন্দ্ৰীয় কমিটি। গতিকে মই আপোনালোকক খাৰাং খাচকে কথাটো ক'ব খুজিছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এতিয়ালৈকে আমি নগাঁৱত কাক সহায় কৰিম কাক নকৰিম, নিজে খেলিম নে নেখেলিম, এই সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই। আমি বিজেপিক পৰাভূত কৰিব পাৰিলে সকলোতকে ভাল, কিন্তু পৰাভূত কৰাৰ পাছতো যিজন কংগ্ৰেছৰ মানুহ জিকাই দিওঁ তেওঁ আকৌ যদি বিজেপিয়ে হৈ যায় তেতিয়াহ'লেনো লাভ কি? আৰু কংগ্ৰেছক সহায় কৰা নকৰা কথা যিটো আপুনি কৈছে, নিৰ্বাচনত আপুনি বহুকেইটা অভিজ্ঞতা পাইছে, লাষ্ট মোমেণ্টত বহুত কমি গৈছে। ইতিমধ্যে শিক্ষা যিটো হৈছে ৰাজনৈতিক দল হিচাপে, সেই শিক্ষাৰ পুনৰাবৃত্তি হ'ব নেকি আপোনালোকৰ, যিহেতু কাইলৈ সকলো সিদ্ধান্ত হোৱাৰ পাছত? সেইটো নাজানো, কাইলৈ সিদ্ধান্তটো হৈ লওক, কাইলৈ কথা পাতি লওঁ। মোৰ এতিয়া বেছি নগাঁও ইলেকশ্যনক লৈ মোৰ বিশেষ একো ইণ্টাৰেষ্ট নাই। মোৰ ইলেকশ্যনৰ ইণ্টাৰেষ্টটো হ'ল 31 চনত এইবাৰ চৰকাৰ সলাব লাগিব, আৰু 31 চনত চৰকাৰ সলাবৰ কাৰণে এইবাৰ আমি কংগ্ৰেছৰ লেজুত নধৰো। 31 চনত আমি চৰকাৰ সলাবৰ কাৰণে ৰাইজৰ দলে আটাইতকৈ বেছিকে নেতৃত্ব বহন কৰিব। এইটোৱে হ'ল আমাৰ পৰিকল্পনা। 2জন বিধায়কৰ পৰা অসমত চৰকাৰ বদোৱা লোৱা পৰ্যায়লৈ ৰাইজৰ দল যাব। লেজুত নধৰো বুলি কৈছে, কিন্তু গৌৰৱ যদি আকৌ পলিটিকেল গেম খেলি দিয়ে, মাতে লাষ্ট মোমেণ্টত যদি আকৌ গেমটো খেলে, তেতিয়া লোকত পৰিব নেকি? সেইটো দেখা যাওকচোন, সেইবিলাক দেখা যাওক। কিন্তু এটা কথা খাটাং থাকক, এই যে আমি এতিয়া আজি যে আলোচনা কৰিলো, কি আলোচনা কৰিলো যে অসমখন কেনেকৈ ধনী কৰিব পাৰি, তাৰ টোটেল ইকনমিক এটা প্ৰগ্ৰেম উলিয়াইছো। আজিলৈকে কোনো ৰাজনৈতিক দল, কোনো অৰ্থনীতিবিদ, কোনো সমাজসেৱক, কোনো মানুহে এটা মডেল উলিয়াব পৰা নাই যে অসমৰ অৰ্থনৈতিক ভৱিষ্যত কেনেকুৱা হ'ব লাগে। অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে আমি পাঁচটা স্তৰযুক্ত এটা মডেল উলিয়াইছো। 1 নম্বৰ স্তৰটোৰ নাম দিছো আমি সেউজ স্বৰাজ, অৰ্থাৎ অসমৰ গাঁৱে ভূঞে 100% ইৰিগেশ্যনৰ ব্যৱস্থা কৰি অসমৰ গাঁৱৰ পথাৰবিলাক সদায় চিৰসেউজীয়া কৰি ৰখা। পথাৰত ব্যৱসায়িক খেতি আৰু গাঁৱৰ যিবিলাক বাৰী আছে বাৰীবিলাকত মানে স্বাৱলম্বী হোৱা, এইটো 1 নম্বৰ। 2 নম্বৰ আমাৰ যিটো মডেল সেইটো হ'ল গ্ৰাম্য স্বৰাজ, অৰ্থাৎ প্ৰতিখন গাঁৱত এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলিব, এইটো 2 নম্বৰ মডেল। আৰু প্ৰত্যেকখন গাঁৱৰ মানুহক চাকৰি দিম, কোনো মানুহে গৈ এই চিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰ যাব নালাগে। 3 নম্বৰ আমাৰ প্ৰজেক্টটো হ'ল যে টাউনৰ মানুহবিলাকৰ কাৰণেও আমি ইণ্ডাষ্ট্ৰি খুলিম, টাউনৰ বস্তুবিলাকক লৈ আৰু গাঁৱত প্ৰডাকশ্যন হোৱা বস্তুবিলাকক লৈ ইণ্ডাষ্ট্ৰি। আৰু টাউনৰ যিমান বিলাকে এই যে ব্লিংকিট আহিছে কি কয় এইবিলাক, জমেটো আহিছে, তাৰপিছত এইটো কি কয় আপোনাৰ ফ্লিপকাৰ্ট আহিছে, তাৰপিছত আমাজন আহিছে, এইবিলাকৰ বিপৰীতে আমাৰ নিজস্ব অসমীয়া মানুহৰ নেটৱৰ্ক, ব্যৱসায়িক নেটৱৰ্ক কৰিম। এইটো 3 নম্বৰ টাউন। 4 নম্বৰটো আমি কৈছো যে আমি অসমখনক পেছাদাৰী এখন অসম কৰিম। প্ৰত্যেকজন অসমীয়া, যিজন মানুহে ধৰক চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, স্কুল এৰি দিলে, কলেজ এৰি দিলে, মই চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে তেওঁক কি কৰিম জানেনে? তেওঁক মই মব মেনেজমেণ্ট কেনেকে কৰিব লাগে, অস্ত্ৰ কেনেকে চলাব লাগে, তাৰ বেটেলিয়ান ট্ৰেইনিং দি পঠিয়াম, যাতে তেওঁ দৰমহা বেছিকে পায়, স্কিল্ড হয়। আমাৰ মানুহবিলাক অকল হাজিৰা কৰা যাতে মানুহ পৰিণত নহয়। আৰু পঞ্চমটো কি জানেনে? পঞ্চমটো হ'ল যে বজাৰ দখল কৰা, অসমৰ বজাৰ দখল কৰা, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰা, ভাৰতৰ বজাৰ দখল কৰা আৰু পৃথিৱীৰ বজাৰ দখল কৰা। আৰু বিশেষভাৱে অসমক সাউথ ইষ্ট এছিয়াৰ মানে বজাৰৰ কেন্দ্ৰবিন্দুত পৰিণত কৰাটো হ'ল মোৰ লক্ষ্য। সেই তেনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক নতুন মডেল গঢ়ি তুলিছো। যদি চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমখন বদলাই অসমৰ প্ৰত্যেকজন মানুহক গঢ়ি তুলিব। মানে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেলটো হ'ল যে টাটাক ছেমি কণ্ডাক্টৰ বনাবলৈ দিব লাগে, জাপানৰ পৰা শিক্ষা ল'ব লাগে, আদানীক আমাৰ থকা কি কয় আপোনাৰ এয়াৰপৰ্টটো দি দিব লাগে, আদানী, আম্বানী,
আৰু আমাৰ ৰামদেৱক, আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ, আমাৰ ৰাভা মানুহৰ মাটিবিলাক দি দিব লাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেল। তেওঁৰ মতে এনেকুৱা মডেল কৰিলেহে মানে অসমৰ মানুহৰ উন্নতি হ'ব। মই আকৌ তাৰ বিপৰীতে এটা নতুন মডেল উলিয়াব কৈছো। মই সেইদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছো। মানে আপোনালোকে জানে যে মই সদায় মানে কি কয় আপোনাৰ আমাৰ বাজেটৰ আগত মই সদায় শিৱসাগৰৰ কাৰণে কিবা দিব লাগিব বুলি সদায় এটা মেমৰেণ্ডাম দিম। এইবাৰো এখন মেমৰেণ্ডাম ৰেডি ৰাখিছো। মই মেমৰেণ্ডাম দিবলৈ ফোন কৰোঁতে মই তেওঁক কৈছো, বহুত দেৰি কথা পাতিছো। তেতিয়া তেওঁক মই কৈছো যে দাদা, অসমখন প্ৰকৃত অৰ্থত আপুনি যিমতে কৰিছে এইমতে উন্নতি নহয়। মই কেনেকে উন্নতি হ'ব পাৰে তাৰ এটা মডেল উলিয়াইছো, সেই মডেলটো আপোনাক দিব খোজো। তেওঁ কৈছে যে তুমি 1 ঘণ্টাৰ মোৰ লগত কথা পাতি পেলাই আহি যোৱা। 1 ঘণ্টা, পুৰা 1 ঘণ্টা আমি এই মডেলৰ ওপৰত কথা পাতিম। মই হিমন্ত বিশ্ব শৰ্মাৰ মডেলটোৰ জৰিয়তে অসমৰ উন্নতি হ'ব বুলি নাভাবো। তেওঁ কৈ আছে যে নহয়, ইমান ধুনীয়া এয়াৰপৰ্ট বনালে, আদানী আমি বিৰোধিতা কৰিছিলো, কিন্তু আদানীয়ে বনোৱা নাই নহয়, ভাৰত চৰকাৰে বনাই দিছে, আদানীক গিফ্ট দিছে, পইচাটো আমাৰ, আদানীয়ে সেইটোক চলাই খাব। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত 27,000 কোটি টকা খৰচ কৰিব, তাৰ 15,000 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে, 5,000 কোটি টকা ষ্টেট গভৰ্ণমেণ্টে দিব, আৰু 7,000 কোটি টকা বেংকৰ পৰা অসম আৰু ভাৰত চৰকাৰে গেৰাণ্টি লৈ হেৰিয়াক উলিয়াই দিব। কি কয়? টাটাক উলিয়াই দিব। 27,000 ভিতৰত 27,000 কোটি টকাটোৱে আমি দিম। আৰু এটকাকে জাগিৰোডৰ সেই মাটিবিলাক 700 বিঘা দিম, য'ত এবিঘা মাটিৰ দাম 10 কোটি টকা, তাত এটকাত দিম। আপুনি মোক কওক যে 27,000 কোটি টকা যদি মই পালোহেঁতেন, মই অসমৰ 26,000 গাঁৱত এটা এটা ইণ্ডাষ্ট্ৰী খুলি দিলো। আপোনাৰ মডেলটো অলপ যদি ক'ব পাৰে, নিশ্চয় অলপ আপুনি আলোচনা কৰি গম পাইছে কেনেকুৱা ধৰণৰ হ'ব মডেলটো, অলপ যদি আমাৰ মানে মই মডেলটোত এইটো ক'ব খুজিছো, চব এজন ডেকা ল'ৰা, তেওঁ এটা ইণ্ডাষ্ট্ৰী খুলিব খুজিছে, এতিয়া বেংকলৈ গৈ আছে, পইচা নাই। মই কৈছো যে আমাৰ এটা 5,000 কোটি টকাৰ এটা হেৰি লাগে, ফাণ্ড এটা লাগে। এইটো এণ্টাৰপ্ৰেনিয়াৰ কাৰণে আমাৰ এটা কেপিটেল এটা লাগে। এই 5,000 কোটি টকাটো আমাৰ বাজেটত ধৰি দিব, আৰু তাৰ পাছত চৰকাৰে যিবিলাক এণ্টাৰপ্ৰেনিয়াৰ হৈছে তেওঁলোকৰ মডেলটো চাব যে এই মডেলটোত লাভ হ'ব নে নাই। বেংকে যদি কৈ দিয়ে যে এই মডেলটো পুৰা ছাকচেছফুল হোৱা মডেল, তেতিয়াহ'লে ইণ্টাৰেষ্ট ফ্ৰী তাত এটা ইণ্টাৰেষ্ট ফ্ৰী তেওঁলোকক এটা কেপিটেল ইণ্টাৰেষ্ট ফ্ৰী তাৰ বেংকে গৈ থাকিব নালাগে। মডেলটো ছাকচেছফুল হ'ব বুলি বেংক আৰু আমাৰ ইকনমিক অফিচাৰে যদি কৈ দিয়ে, ফাইনেন্সৰ মানুহে কৈ দিয়ে, তেতিয়াহ'লে চৰকাৰে এই যিটো মডেল, আৰু অসমৰ গাঁৱে গাঁৱে এখন গাঁও এটা ইণ্ডাষ্ট্ৰী, এই যিটো নতুন প্ৰতিখন গাঁৱত খেতি কৰে, বছৰত 3বাৰ খেতি কৰে, এবাৰ ধান খেতি, এবাৰ মাকৈ খেতি, এবাৰ সৰিয়হৰ খেতি। অসমৰ প্ৰতিখন গাঁৱত মানে তলত আদা হালধি, বুজিছেনে, মাজত আপোনাৰ কুঁহিয়াৰ নহয়, মাজত আমাৰ নেমুটেঙা, মাজত সেইটো কয় চব হৈছে, কিন্তু সেইবুলি যে যেনেকে কৈছে যে চিটিৰ ক'ৰবাত যদি এটা আজিকালি এনেকুৱা যুগ আহি গ'ল যে আপোনাৰ 3 ঘণ্টাৰ কাৰণে আমেৰিকাৰ এটা কোম্পানী ঘৰলৈ কাম কৰে। যদি আমি ভাৰত পাইছোঁ, বেচিব পাৰোঁ।